নমস্কাৰ এটা ব্ৰেকিং নিউজৰ সৈতে ষ্টুডিঅ'ত মই সাজিদ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইড ইণ্ডিয়া গুৱাহাটী মহানগৰীৰ উলুবাৰীত সংঘটিত হৈছে নিশংস কাণ্ড ভয়ংকৰ কাণ্ড সংঘটিত হৈছে মহানগৰীৰ উলুবাৰীত স্বামী ৰুবুল শৰ্মাই মৰিয়াই হত্যা কৰিলে পত্নীক আৰু হত্যা কৰিয়েই থানাত আত্মসমৰ্পণ কৰিছে স্বামী ৰুবুল শৰ্মাই লৈ অহাৰ চেষ্টা কৰিছো ব্ৰেকিং নিউজ মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড নিশংস কাণ্ড সংঘটিত হৈছে মহানগৰীৰ উলুবাৰীত ভয়ংকৰ কাণ্ড পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ স্বামীৰ পত্নীক লুৰে মৰিয়াই হত্যা স্বামী ৰুবুল শৰ্মাৰ উলুবাৰীত সংঘটিত হৈছে এই ঘটনা নিহত মহিলাগৰাকীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য ঘটনাক লৈ সমগ্ৰ অঞ্চলটো তীব্ৰ চাঞ্চল্য পুনৰ জনাৰ চেষ্টা কৰিছো মহানগৰীৰ উলুবাৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে স্বামী ৰুবুলে মৰিয়াই হত্যা কৰিলে পত্নীক এটা নিশংস কাণ্ড নিশংস হত্যাকাণ্ড সংঘটিত হৈছে মহানগৰীৰ উলুবাৰীত ভয়ংকৰ কাণ্ড পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ স্বামীৰ পত্নীক লুৰে মৰিয়াই হত্যা স্বামী ৰুবুল শৰ্মাৰ আৰু মহানগৰীত এই নিশংস কাণ্ড সংঘটিত হৈছে উলুবাৰীত সংঘটিত হৈছে এই ঘটনা নিহত মহিলাগৰাকীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য ঘটনাক লৈ সমগ্ৰ অঞ্চলটো তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ঘটনা স্বামী ৰুবুলে মৰিয়াই হত্যা কৰিছে পত্নীক হত্যা কৰিয়েই থানাত আত্মসমৰ্পণ কৰিছে স্বামীয়ে আৰু লুৰে মৰিয়াই হত্যা কৰিছে স্বামী ৰুবুল শৰ্মাই উলুবাৰীত সংঘটিত হৈছে এই ঘটনা নিহত মহিলাগৰাকীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য বিৰাজ কৰিছে